শুকুৰবাৰে ছবি গৃহলৈ বহু প্ৰতীক্ষিত অসমীয়া ছবি ককাদেউতা নাতি আৰু হাতী 2 মুকলি হ'ব। চিনেমাখনক লৈ নষ্টালজিক কামপুৰবাসী 1983 চনত মুক্তি লাভ কৰা চলচ্চিত্ৰ জগতৰ কালজয়ী চিনেমা ককাদেউতা নাতি আৰু হাতীৰ দৃশ্যগ্ৰহণ হৈছিল নগাঁৱৰ কামপুৰত। 3 জুলাইত মুক্তি লাভ কৰিবলগীয়া এই ছবিখনৰ সিকুৱেল চাবলৈ অধীৰ অপেক্ষাত কামপুৰবাসী। যেতিয়া চিনেমাখনৰ শ্বুটিং আৰম্ভ হ'ল, শ্বুটিঙত তেওঁক এটা মানে 1 2 3 4 যিটো গীত, সেই গীতটো ল'বৰ কাৰণে শ্বুটিং ল'বৰ কাৰণে যেতিয়া হাতীৰ ওপৰত উঠাই দিলে, তেওঁ মানে ইমান মানে সাহসী আছিলে। হাতীটোত অকলে কপিলী দলঙৰ ওপৰত হাতীটোৰ ওপৰত অকলে উঠি মাউতটো তলত আছে, মাউত হেৰিত তেওঁ লগত নাই, বাহিৰৰ পৰা তেওঁক হেৰি দি আছে, তেওঁক ৰছী দি বান্ধি দিছে খুব ধুনীয়াকৈ। কোনো কাৰণত তেওঁ লটং পটং হ'লে হাতীটো পৰিলেহে পৰিব, তাৰমানে এনেকুৱা ধৰণে বান্ধি দিছিলে। তেওঁ মানে ইমান সাহসী, মানে একে দ্বিধাবোধে কৰা নাই, একদম বিনা চিন্তাত গোটেই গানটো একদম এফালৰ পৰা গাই গৈছিলে। একজাক ল'ৰা ছোৱালী পিছফালে এই চৈবাৰী দি বান্ধি দিছিলে, এনেকুৱা দীঘল বান্ধি দি পেলাই। এইখন ছবি এখন বিখ্যাত ছবি। ইয়াৰ যিটো ফেক্ট, ইয়াৰ যিটো মানে আপোনাৰ ষ্টৰি, এই ষ্টৰিটো ইমান সবল যে এই সবল ষ্টৰিটো যদি মই আশা ৰাখিছোঁ যে নতুন ডাইৰেক্টৰে যোনে ডিৰেকশ্যন দিছে, আৰু নিশ্চয় আগৰ ছবিখন তেখেতেও চাইছে চাগে, গতিকে সেইদৰে যদি ডিৰেকশ্যন দিয়ে অসমৰ ৰাইজে যে আঁকোৱালি ল'ব 100% খাটাং। যেতিয়া হাতীৰ ওপৰত উঠি বৰ্তমানৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেৱে যেতিয়া সেই অভিনয় কৰিছিলে, সেই লগত তেখেতৰ লগত আমি কিছু সমনীয়া হিচাপে আমাৰ বিদ্যালয়ৰ পৰা কিছু সংখ্যক ছাত্ৰক অনা হৈছিলে। মানে হাতীয়ে ভয় খাইছিলে, পিছে পিছে যেতিয়া আমি যাওঁ তেতিয়া হাতীটোৱে মানে কি মাজে মাজে অলপ খং উঠে, তেনেকুৱা মোৰ এটা মানে লগত মাউতো নাই, তেখেতৰ ওপৰত উঠি গৈছিলে। নাই, তেখেতে কিন্তু ভয় খোৱা নাছিলে। তেখেতক আমি সৰুতেই দেখিছিলোঁ, যথেষ্ট স্মাৰ্ট আছিলে আৰু বহুত সাহসী আছিল। আৰু তেখেতৰ সেই স্মাৰ্টনেছটো আমি তেতিয়াতো মানে বিশেষ গম পোৱা নাছিলোঁ তেখেত কোন হয়, কি আছিলে, গুৱাহাটীৰ পৰা আহিছিলে। পিছত আমি ইমান শিশু শিল্পী এজনে ইমান ভাল অভিনয় কৰিব পাৰে আৰু সুন্দৰভাৱে হাতীৰ ওপৰত উঠি হাতীৰ লগত সুন্দৰভাৱে সেই অভিনয় কৰিলে। মাউত আছিলোঁ যদি কিশোৰ দূৰৰ পৰা নিৰ্দেশনা দিছিল যদিও তেওঁ তাৰ লগত সুন্দৰভাৱে মিলি আৰু খুব সুন্দৰ অভিনয় কৰিছিলে। এইবোৰ আমাৰ মনত পৰে। আৰু এতিয়া নতুনখনে এই পুৰণাখনৰ এই যি আধৰুৱা কিছু আছে তাক আৰু আগবঢ়াই নিব, এনে এটা মানে অনুভৱ মোৰ হৈছে। আৰু আশা কৰোঁ যে এইখন পুনৰ আগবাঢ়ি যাওক আৰু অধিক জনপ্ৰিয়তা লাভ কৰক। আশা কৰিছোঁ, কাৰণ পুৰণা ছবিখনৰ ষ্টৰিটো ইমান ষ্ট্ৰং, সেইখন মানে বহুত ভাল। মানে মানুহে এবাৰ চালে মানে আৰু তাৰ ডাইলগ ডেলিভাৰীবোৰ বহুত ভাল হৈছিলে আগৰখন। এতিয়া নিশ্চয় আমি আশা কৰিম যে এই নতুনখনো যাতে তেনেকুৱাই হয়। ডক্টৰ ভূপেন হাজৰিকাদেৱে চিৰাজখন যেনেকৈ দ্বিতীয় সংস্কৰণ কৰিছিলে আৰু ৰাইজে আদৰি লৈছিল, আমি আশা কৰিছোঁ পুৰণি ককাদেউতা নাতি হাতীক যিদৰে ৰাইজে আদৰি লৈছিল এইখনকো আদৰি ল'ব। যিখন নতুন ওলাইছে, মই এইটোকে ক'ব বিচাৰিছোঁ, সেই ষ্টৰি সেই কাহিনী লৈ পেলাই বনাইছে আৰু আমি কামপুৰ ৰাইজে সঁচাই চাম, কাৰণ সেইখন কেনেকুৱা হৈছে আমি চাব লাগিব। ইয়াত যিহেতু চিনেমা হল নাই, আমি নগাঁৱত গৈ হ'লেও চাম। আমি এই মঞ্চৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে সমূহ ৰাইজে আহক, উপভোগ কৰক। যিহেতু অসমীয়া ছবি জগতৰ কাৰণে গৌৰৱৰ কথা। আমাৰ চিনেমা যেতিয়া আকৌ নতুন সংস্কৰণ হৈছে, নতুনকৈ বনাইছে, এইটো এটা বৰ ভাল সুখৰ কথা। আপোনাৰ ৰাইজ আহিব লাগে, চাব লাগে। ককাদেউতা নাতি হাতী যিহেতু এটা সময়ত গোটেই অসম জুৰি এটা বহুত ভাল ৰিজাল্ট কৰিছিল, বহুত ভাল চিনেমা, বহুত ধুনীয়া চিনেমা হৈছিলে। আৰু এতিয়াও আশা কৰোঁ সকলো ৰাইজ আহক, দৌৰি দৌৰি আহক, দৌৰি দৌৰি যাওক, ককাদেউতা নাতি হাতী চাওক, আগৰ দৌৰি সফল কৰক, তাৰে কামনা কৰিছোঁ। আৰু আমি গানত আছিলোঁ 1 2 3 4 জ্যোতি দিলোঁ গৰু গাড়ীত। ইয়াতে আহিছিলোঁ, শ্বুটিং চাই আছিলোঁ। তাৰপিছত কমল দাই আমাক ক'লে, তহঁতে ঘৰৰ পৰা কাপোৰ পিন্ধি আহ, অকণমান ভাল, তহঁতে গানত ওলাব লাগিব। দৌৰি গৈছোঁ আৰু ঘৰলৈ গৈ ৰোৱাই নাই। উঠিলোঁ, স্মৃতিবিলাক এতিয়াও আছে। তাৰ মোৰ মানে কি সেই চিনেমাখনৰ হয়তো প্ৰথম ডাইলগে আছিল নেকি। আমি ইয়াতে বহি বহি চাই আছোঁ। আৰু কি ডাইলগ আছিলে কওকচোন? নিপন দা ইয়াতে হুকাটো খাই হেৰি কৰি আছিলে। নিপন দাই কৈছিলে, দিন কাল সলনি হ'লেও বান্ধৈ আজিকালি মানুহে ট্ৰাক কিনে, ডিজেল ট্ৰাক। মোৰ সেই বিকুদৰৰ লগত ডিজেল ট্ৰাকে ফেৰ মাৰিব পাৰিবনে? যাব নাই? নিশ্চয় যাম। আৰু দ্বিতীয়খনটো মই ভাবি আছোঁ এনেকুৱা, এই যে
টু বুলি কৈছে আৰু মই অলপ চাইছোঁ অনুভৱ কৰিছোঁ বা খবৰো লৈছোঁ তাৰমানে সেই সময়ৰ কাহিনীটোৰ লগত বেছ কৰি ইয়াৰ পিছৰ পৰ্যায়ত গতি বহুত ধুনীয়া হ'ব আৰু সময়ৰ এটা সুন্দৰ বাৰ্তা নতুন যুৱ প্ৰজন্মলৈ দিব বুলি মই আশা কৰিছোঁ যে মই মানে অসমবাসী ৰাইজক কামপুৰৰ পৰা আহ্বান জনাইছোঁ ছবিখন চাওক ককাদেউতা নাতি হাতীৰ যি দ্বিতীয় সংস্কৰণ সকলোৰে মুখে মুখে শিখৰৰ দৰে হওক মই আশা ৰাখিছোঁ ককাদেউতা নাতি হাতী আজিতো 43 বছৰ হ'ল তেতিয়াই কৰিছিলোঁ এইটো ঘৰলৈকে আহিছিলোঁ ভাল লাগিছিলে এতিয়াও সেই স্মৃতিখিনি মনত পৰি গৈছে আহি পেলাই আৰু এতিয়া নতুনখন আহিছে আমি চাম ভাল লাগিছে ককাদেউতা নাতি হাতী প্ৰথমখনে যিদৰে মানে সফলতা পাইছিলে এতিয়া দ্বিতীয়খনেও একেধৰণে অভূতপূৰ্ব সফলতা লাভ কৰক তাৰে কামনা কৰিছোঁ নতুনখন আমাৰ সকলোৱে নতুন প্ৰজন্মই আঁকোৱালি লওক খুব সফল হওক সকলোৱে দৌৰি আহক ককাদেউতা নাতি হাতী দ্বিতীয়খন চাওক এতিয়া বিৰতিৰ পূৰ্বে আমি আপোনালোকলৈকে আগবঢ়াইছোঁ ছবিখনৰ এটি জনপ্ৰিয় গীত মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ৰুঞ্জুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে মন মোৰ উৰি যায় চমকি মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি ইয়াতে ফাগুন আহিছে পনাস বননি খুৱাই মন মোৰ উৰি যায় চমকি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ৰুঞ্জুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ৰুঞ্জুন 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 নুপুৰে মাতে ৰুঞ্জুন ৰুঞ্জুন কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে